ৰহা অগপ কেতিয়াও দুভাগ হোৱা নাই। দলবাগৰা একাংশই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈকে এনে অপপ্ৰচাৰ চলাইছে। এই মন্তব্য ৰহা সমষ্টি অসম গণ পৰিষদ দলৰ। উল্লেখ্য যে দেওবাৰে ৰহাত অগপৰে একাংশ জ্যেষ্ঠ কৰ্মীয়ে নতুন সমষ্টি সমিতিখনক অৱগত নকৰাকৈ সুকীয়াকৈ কৰ্মী সভা অনুষ্ঠিত কৰি মূলতঃ অগপৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা দলটোৰ ৰহাৰ তত্ত্বাৱধায়ক আৰু দলটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিষ্ণু দাসৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছিল আৰু দলীয় টিকট দিয়াৰ বিৰোধিতা কৰিছিল। তাৰ প্ৰতিক্ৰিয়া হিচাপে সোমবাৰে ৰহা অগপই এক সংবাদমেল আয়োজন কৰি ৰহা অগপত কোনো বিভাজন নাই বুলি দাবী কৰে। অগপ এৰি ৰাইজৰ দলত যোগদান কৰা তথা এতিয়া নিজকে পুনৰ অগপৰ জ্যেষ্ঠ কৰ্মী বুলি চিনাকি দিয়া ক্ষিতিশ দাস নামৰ ব্যক্তিগৰাকীয়ে প্ৰৰোচনাতে অগপ দলক একাংশই বিভাজিত কৰাৰ চেষ্টা চলাইছে। ৰহা অগপত কোনো বিভাজন নাই আৰু বিষ্ণু দাসৰ নেতৃত্বত অগপ গণভিত্তি পাবলৈ সক্ষম হোৱা বুলি দাবী কৰি ৰহা অগপই আগন্তুক দিনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। গম পাইছে আমাৰ কিছুৱে যথেষ্টখিনি আপোনালোকক কালিৰ সভাখনৰ বিষয়ে অৱগত কৰিছে। যোৱা 26-12 ডিচেম্বৰত আমি সভাপতি হিচাপে আমাক কেন্দ্ৰীয় কমিটিৰ সভাপতি মাননীয় অতুল বৰাদেৱে আমাক মনোনীত কৰিছে আৰু সেইখন আপোনাৰ ৰহা সমষ্টিৰ তত্ত্বাৱধায়ক নিপাক কুমাৰ ফুকন ডাঙৰীয়ে আমাৰ অবজাৰ্ভাৰ হৈ আহি তেখেতে আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাৰ কমিটিখন পূৰ্ণাংগৰূপে তেখেতে আমাৰ আগত স্বাক্ষৰ প্ৰদান কৰিছে। কিন্তু কালি যিখন সভা হৈ গ'ল সেই সভাখনত ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি মাননীয় শ্ৰীযুত ক্ষিতিশ দাসদেৱে এখন অসম গণ পৰিষদৰ কাৰ্যসূচী হিচাপে তেখেতে সেই সভাখন পাতি সেই সভাখনত মাননীয় আমাৰ সুদক্ষ নেতা বিষ্ণু দাসদেৱ যি নেকি আজিলৈকে কাকো সমালোচনা কৰি পোৱা নাই, যি নেকি আজিলৈকে তেখেতৰ শিক্ষা আৰু তেখেতৰ মানৱীয়তাই গোটেই আমাৰ অঞ্চলটো আচলতে মানুহসকলৰ মন জয় কৰিব পাৰিছে আৰু ইতিমধ্যে তেখেতৰ জৰিয়তে আমি ২৭টা আঞ্চলিকত আমি বিপুল উদ্যমেৰে আমি কাম কৰি গৈ আছো। যিখিনি কামৰ জৰিয়তে আমাৰ জনসাধাৰণে আমাক আঁকোৱালি লৈছে সেইখিনি সময়তে তেখেতক মন ব্যতিব্যস্ত কৰিবৰ কাৰণে বা তেখেত টিকেট পোৱাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে কিছুমান লোকে অহেতুকে কিছুমান সভা পাতি এনেদৰে আচলতে বক্তব্য দাঙি ধৰাৰ কাৰণে আমাৰ মাজত আমি অত্যন্ত দুখ পাইছো আৰু তেনে কৰ্মৰ জৰিয়তে তেখেত আচলতে নিজৰ স্থিতিৰ পৰা কেতিয়াও অৰচৰ কৰিব নোৱাৰে। তেখেত এজন সুজ্ঞানী ব্যক্তি আৰু তেখেতৰ নিচিনা এজন লোক আমাৰ ৰহা সমষ্টিত অসম গণ পৰিষদ দলৰ পৰা যদি আমি পাওঁ আমি ধন্য মানিম। সেয়েহে আমি ওতঃপ্ৰোতভাৱে উদ্যমেৰে নতুন সাহসেৰে তেখেতক আমি জয়যুক্ত কৰিবৰ কাৰণে আমি দিনে ৰাতিয়ে কাম কৰি আছো। গতিকে তেখেতৰ হৈ এনেকুৱা ধৰণৰ কিছুমান আচলতে ব্যতিব্যস্ত কৰা লোকক আমি গৰিহণা দিছো। গতিকে ভৱিষ্যতে তেনে নকৰিবলৈ আজি আমি আপোনালোকৰ জৰিয়তে তেখেতৰ সকলক সকীয়াই দিব বিচাৰিছো। সমষ্টি কমিটি বৰ্তমান 4 বছৰ উল্লেখ কৰিছে বিষ্ণু দাস তেখেতে স্বৈৰাচাৰী প্ৰকাশ কৰিছে বুলি কৈছে। এইটো একেবাৰে আপোনাৰ অসত্য কথা। স্বৈৰাচাৰী শাসনটো কাক কয় যি একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰে, অৰ্থাৎ তেখেতে একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিবলৈ বিচৰা নাই। আপোনালোকে ইতিমধ্যে গম পাইছে যে সমষ্টি কমিটি গঠনৰ জৰিয়তে আমি পাখিমৰীয়া মৌজা ভটদ্ৰা আমি কিছুমান অঞ্চলৰ পৰা আমি ৰহা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছো। সেইসকলক সামৰি পেলাই কমিটিখন নিশ্চয় গঠন কৰিব লাগিব। যিহেতু এই কমিটিখন আগৰ যিখন ৰহা সমষ্টি তেনেকুৱা কমিটি এখন আছিলে, কিন্তু বৰ্তমানে পাখিমৰীয়া মৌজা ভটদ্ৰা এইবিলাকো আচলতে অঞ্চল লগ খাই পেলাই এটা নতুন বৃহৎ এটা অঞ্চল আগুৰি লৈছে। গতিকে সেইসকল মানুহকো সুবিধা অসুবিধাৰ ভোগ ল'বৰ কাৰণে তাৰ পৰা আমি নতুন কমিটিৰ কিছু প্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াব লাগিব। তেনে ক্ষেত্ৰত আমি কমিটিখন আচলতে পূৰ্ণাংগৰূপে আমি প্ৰতিটো আঞ্চলিকৰ পৰা 5জন দক্ষ সদস্য আমি মনোনীত কৰি আমি চেন্ট্ৰেল কমিটিলৈ পঠিয়াইছিলো আৰু সেই 5জন সদস্যৰ দ্বাৰা গোটেই 27টা আঞ্চলিকৰ পৰা আমাৰ এই সমষ্টি কমিটিখন গঠন হৈছে। যিখন সমষ্টি কমিটি আপোনালোকে ইতিমধ্যে সেইদিনা 26 তাৰিখে আপোনালোকৰ ওচৰত আমি অৱগত কৰিছিলো। গতিকে তেনেধৰণত আপুনি স্বেচ্ছাচাৰী শাসন বা একনায়কত্ববাদ প্ৰতিষ্ঠা কৰিছে বুলি আপুনি কেতিয়াও ক'ব নোৱাৰে। তেওঁ মানুহৰ মানুহ আৰু মানুহৰ লগত থাকি তেখেতে সকলো কাম কৰিছে বুলি ভাবিছে। যিসকলে আচলতে সেই পদৰ পৰা বঞ্চিত হৈছে বা যিসকলে আচলতে সেই পদ নোপোৱাৰ বেদনা এটা আছে
সেই তেনেকুৱা ধৰণৰ দুৰ্বলতাৰ সুযোগ লৈ পেলাই তেখেতৰ বিষ্ণু দাসদেৱক আচলতে ক্ষতিগ্ৰস্ত কৰিবলৈ চেষ্টা আজি কৰিছে। কালি কিন্তু তেওঁলোকৰ যিখিনি মানুহ আহিছিলে তেওঁলোক কিন্তু প্ৰতিষ্ঠা কালৰে সদস্য আমি দেখিছো বুজিছো। তেওঁলোকৰ সাক্ষীত অকল তত্ত্বাৱধায়ক আচ্ছা, প্ৰতিষ্ঠা কালৰে এজন অসম গণ পৰিষদৰ প্ৰতিষ্ঠা কালৰ এজন হলে আমি যোৱা 25 বছৰে একো নোপোৱা এটা সমষ্টি ৰহা সমষ্টি, গতিকে প্ৰতিষ্ঠা কালৰ পৰা থাকি তেখেতে এতিয়া আমাৰ সুন্দৰ সুযোগ এটা আহিছে অসম গণ পৰিষদৰ ৰহা সমষ্টিত টিকেট পোৱাৰ এটা জোৰ দাবীদাৰ চলি আছে। গতিকে প্ৰতিষ্ঠা কালৰ কিছু ব্যক্তিয়ে আমাৰ এই প্ৰতিষ্ঠাত আচলতে তেখেতসকলে আমাক আদৰণিহে জনাব লাগিছিল, কিন্তু ব্যতিব্যস্ত কৰি বা মাননীয় বিষ্ণু দাসদেৱৰ লগত স্বজ্ঞানে আচলতে কথা পাতিব নোৱাৰাটো সেইটো তেখেতসকলৰ দুৰ্বলতা বুলিহে মই ক'ব বিচাৰিছো। কৈছে যে বিগত 4 বছৰ ইলেকশ্যনত হৰাৰ পিছত 4 বছৰ তেওঁ সমষ্টিত দেখা নালাগে, একেবাৰে মিছা কথা কৈছে। বিগত 5 বছৰত যিকেইটা বানপানী হৈ গ'ল সংবাদ মাধ্যমৰ সন্মুখত নপৰিল তেখেতৰ উপস্থিতি, কি ক'ব আপুনি? সেই সংবাদ মাধ্যমৰ ওপৰত বিগত 5 বছৰত যিটো বানপানী হৈছিলে সেই বানপানীটোৰ সময়ত তেখেতে সংবাদ মাধ্যমৰ ওচৰত নপৰাকৈ কিছু কিছু অঞ্চলৰ আচলতে বুজ লৈছে বা তেখেতসকল খুব বিশেষ ব্যক্তি বুলি নাভাবি সংবাদ মাধ্যমৰ লগতো তেখেতে হয়তো যোগাযোগ কৰা নাই। আপোনালোকে মাননীয় বিজেপি মিত্ৰজোঁটৰ লগত তেখেত সদায় গৈ থাকে, বানপানীৰ খবৰ লয়। বিপদৰ সময়ত দেখা পোৱা নাছিল, মানে সংবাদ মাধ্যমে পোৱা নাছিল সেই সময়ত। তেখেত সংবাদ মাধ্যমৰ ওচৰত আচলতে দেখা নহলেও বিগত বানপানীৰ সময়ত তেওঁ ৰহা কচুৱা আদি জেগাবিলাকত তেখেতে ঘূৰি ফুৰা আমি দেখিছিলো। আৰু সাংগঠনিক দিশতো তেখেতে এই 4 বছৰত যিখিনি কাম আচলতে কৰি আছে, এই 4 বছৰত তেখেতে আচলতে গোটেই গাঁৱে ভূঞে নগৰ চহৰে ৰহাখন গোটেইখন যদি নুঘূৰা হয় আজি জোৰ দাবীদাৰ এজন প্ৰতিনিধি হিচাপে আমি নিৰ্বাচন কৰিবলৈ আগবাঢ়ি যাব নোৱাৰিলো। এক কথাত অসম গণ পৰিষদ ৰহা সমষ্টিত বিভাগ হৈছে নেকি? নাই, কাৰণ কালি প্ৰমাণ কৰিছে, কালি তেওঁলোকে এখন সুকীয়াকে সভা পাতিবলৈ বাধ্য হৈছে তেওঁলোকে নিজকে পুৰণি বিজেপি বুলি কৈছে, প্ৰবীণ অংগবৰ কবি বুলি কৈছে। ক্ষেত্ৰত আপোনালোকে বিভক্ত হৈছে বুলি কৈছে, মই ক'ব পাৰিম আচলতে পুৰণি অসম গণ পৰিষদ মই আগতেও কৈছো যে দুভাগত বিভক্ত হব কোনো দিনে নোৱাৰে। ঐক্য শান্তি সংহতি অসম গণ পৰিষদৰ প্ৰতিশ্ৰুতি, গতিকে ঐক্য শান্তি আৰু সংহতিৰ অবিহনে কেতিয়াও গণ পৰিষদ আচলতে আমি আগবাঢ়িব নোৱাৰো। গতিকে তেখেতসকলে মনৰ দুখত কিবা এটা কৈ পেলাই দুভাগ হৈছে বুলি ক'লে যে অসম গণ পৰিষদৰ 10-20 জন মানুহে কিবা এটা কোৱাৰ কাৰণে অসম গণ পৰিষদৰ ৰহা সমষ্টিত দুভাগ হৈছে বুলি মই মানি ল'ব নোৱাৰো। গতিকে তেনে আচলতে তেখেতসকলৰ আচলতে সেইটো আচলতে দুৰ্বলতাহে প্ৰকাশ কৰিছে বুলি মই ভাবো। আচলতে চাওক, আমাৰ এখন সমষ্টি কমিটি যিহেতু গঠন হ'ল বিনা অনুমতিত, আমি আমাৰ সমষ্টি কমিটিৰ বিনা অনুমতিত কোনো লোক যাতে তাত আচলতে অন্তৰ্ভুক্ত হ'ব নোৱাৰে বা তেখেতসকলে যিহেতু কমিটিখনত অন্তৰ্ভুক্ত হৈছে, মই আগতে কৈছিলো যে 5জন ব্যক্তি প্ৰতিটো আঞ্চলিকৰ পৰা পঠিয়াই তাৰ জৰিয়তে যিকেইজনক আমি দক্ষ বুলি ভাবিছে সেই দক্ষ লোকৰ পৰা তেখেতো হয়তো এজন আমাৰ দক্ষ লোক ব্যক্তি বুলি আমি সমষ্টি কমিটিত অন্তৰ্ভুক্ত কৰিছিলো তেখেতক নুসুধাকে। অৰ্থাৎ তেখেত এজন দক্ষ লোক বুলি আমি বিবেচিত কৰি মাননীয় আমাৰ কমিটিখনে সেই তেখেতক এজন দক্ষ ব্যক্তি হিচাপে আমি নিৰ্বাচন কৰিছিলো। গতিকে সেইটো আমাৰ কেতিয়াও দুখ হ'ব নোৱাৰে। আচ্ছা, তেনেকুৱা এখন সভা পাতিবলৈ হলেতো আমাৰ AGP এতিয়া বৰ্তমানৰ সমষ্টি কমিটিৰ পুৰণা আচলতে যিকেইজন আমাৰ আপোনাৰ নেতা আছে বুলি ভাবিছে, আমাৰ মাননীয় বিষ্ণু দাসদেৱৰ লগত একত্ৰিত হৈ পেলাই তেনেকে সভা এখন পাতিব লাগে। দিলেতো বিষ্ণু দাস থাকিব লাগিব। আজি সংবাদমেলৰ আৰম্ভণিতে আমাৰ সমাজৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি থকা আমাৰ সাংবাদিক কৰ্মীসকললৈ মোৰ ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছো। আজি সংবাদমেলখন আয়োজন কৰাৰ উদ্দেশ্য আছিল, যোৱাকালি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে দেখা পাইছিলো যে অসম গণ পৰিষদ ৰহা সমষ্টি দুভাগত বিভক্ত হৈছে বা আমাৰ অসম গণ পৰিষদৰ ৰহা সমষ্টিত অন্তঃকণ্ডলৰ আৰম্ভণি হৈছে, কিন্তু তেনেকুৱা কোনো আমাৰ মাজত হোৱা নাই আজিলৈ। কিয়নো আপোনালোকে নিজে দেখিছিলে, আপোনালোক তাত উপস্থিতো আছিলে যে আজিৰ পৰা প্ৰায় 2 সপ্তাহ মানৰ আগত আমাৰ ৰহা সমষ্টিৰ পূৰ্ণাংগ সমষ্টি কমিটি গঠন হৈছিল। তাত আমাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক তথা ৰহা সমষ্টিৰ তত্ত্বাৱধায়ক নিপা ফুকনদেৱ উপস্থিত আছিল। আমাৰ মাজত উপস্থিত আছিলে আমাৰ ৰহা সমষ্টিৰ তত্ত্বাৱধায়ক আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বিষ্ণু দাসদেৱ। গতিকে তাত আমাৰ কেন্দ্ৰীয় সভাপতি ডাঙৰীয়াই স্বাক্ষৰ কৰা
কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাঙৰীয়াই স্বাক্ষৰ কৰা এখন পূৰ্ণাংগ আপোনাৰ সমষ্টি কমিটি আমাৰ গঠন হৈছে আৰু আমি ক্ষিপ্ৰতাৰে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমি যোৱা 1 তাৰিখৰ পৰা আপোনাৰ 11 তাৰিখলৈ যি বুথ সন্মিলন আছে আমি তাক পূৰ্ণাংগৰূপে কৰিবলৈ আমি চেষ্টা কৰি আছো আৰু ডেইলি আমাৰ প্ৰায় 2-3খন বুথ সন্মিলন আমাৰ অনুষ্ঠিত হৈ আছে। এতিয়া কথা হ'ল আজি কালি আপোনাৰ এজন আমাৰ ৰহাৰ পুৰণা সতীৰ্থ বুলি নিজকে জাহিৰ কৰা ক্ষিতিশ দাস নামৰ এগৰাকী লোকে, কাৰণ আমি লোক বুলিয়ে কৈছো কাৰণ তেওঁ আপোনালোকক জনাইছে যে তেওঁ অসম আন্দোলন কৰিছিল, অসমৰ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি তেওঁ অসম গণ পৰিষদ কৰিছিল। কিন্তু আপোনালোকক জনাও যে 2021 চনৰ যি নিৰ্বাচন আছিলে তাত তেওঁ ৰহা সমষ্টি সম্পূৰ্ণৰূপে শূন্য বুলি দলীয় পতাকা মোহাৰি তেওঁ দল ত্যাগ কৰি লগত কেইজন সাংগু পাংগু লগত লৈ তেওঁ ৰাইজৰ দলত যোগদান কৰিছিল আৰু আজিৰ তাৰিখত তেওঁ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ আজিৰ তাৰিখত আমাৰ অসম গণ পৰিষদৰ এজন প্ৰাথমিক সদস্যও নহয়। য'ত নেকি তেওঁ এজন প্ৰাথমিক সদস্য নহয়, তেওঁ কেনেকে আমাৰ অসম গণ পৰিষদক দুভাগ হ'ল বুলি আপোনালোকক জনাইছে, সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আজি সংবাদমেল যোগে। আৰু তেওঁক আমি জনাও যে আমাৰ অসম গণ পৰিষদ আজিৰ তাৰিখত ৰহা সমষ্টিত পূৰ্বৰ দৰে দুৰ্গ অৱস্থাত আছে আৰু 27খন আঞ্চলিক লগত লৈ আমি নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছো আৰু আমাৰ প্ৰত্যেকখন পঞ্চায়ত আমাৰ 4খন মণ্ডল আজি আপোনাৰ সম্পূৰ্ণ পূৰ্ণাংগ ৰূপত আছে। আমাৰ মাজত আপোনালোকে দেখিছে আমাৰ সমষ্টি কমিটিৰ উপসভাপতি আছে, সভাপতি আছে, সম্পাদকদ্বয় আছে, আপোনাৰ মণ্ডলৰ সভাপতি আছে। গতিকে আমি পূৰ্ণাংগ ৰূপত আমি আগবাঢ়িছো পৰৱৰ্তী নিৰ্বাচনৰ বাবে। কিন্তু তেওঁ পৰিভ্ৰমী চৰাইৰ দৰে আহি আমাৰ মাজত যি বিভ্ৰান্তি সৃষ্টি কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু তেনে কাম নকৰিবলৈ আমি তেওঁক আজি এই সংবাদমেলৰ যোগে তেওঁক জনাইছো যে তেওঁ যিহেতু আমাৰ আজিৰ তাৰিখত আমাৰ দলৰ প্ৰাথমিক সদস্যও নহয়, তেওঁ কি কাৰণে আমাৰ পেদপাত ব্যৱহাৰ কৰি তেওঁ 16জন মান আহ্বায়ক মণ্ডলী লৈ কি কাৰণে তেওঁ সেই সমিতিখন সভাখন গঠন কৰিলে তাক আমাক জনাব লাগিব আৰু আমি জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিকো আমি কথাটো অৱগত কৰিম। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।